আপোনালোক সকলোকে ওয়াননিংস এডুকেশনালৈ স্বাগতম। মই আমৰিন জাহান শেখ আপোনালোকৰ ওচৰত লৈ আহিছোঁ ইম্পৰ্টেণ্ট নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ডেটছ। যদি আজি আপোনালোক প্ৰথমবাৰলৈ চেনেললৈ আহিছে তেন্তে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 2 অক্টোবৰ ইণ্টাৰনেশ্যনেল ডে অফ নন ভায়োলেন্স, আৰু এই ডেটো কি মহাত্মা গান্ধীক অনাৰ কৰাৰ কাৰণে তেওঁ যিটো ফিলচফি বা ষ্ট্ৰেটেজি যিটো এডপ্ট কৰিছিলে, হাতত লৈছিলে যে নন ভায়োলেন্স। চ' তেওঁৰ সেই নন ভায়োলেন্স, তেওঁৰ সেই উইপনটো, তেওঁ যিটো উইপন ব্যৱহাৰ কৰি যিটো ইণ্ডিপেণ্ডেঞ্চ আনিছিলে, সেই ইণ্ডিপেণ্ডেঞ্চটো অনাৰ কৰাৰ কাৰণে 2 অক্টোবৰত ইণ্টাৰনেশ্যনেল ডে অফ নন ভায়োলেন্স চেলিব্ৰেট কৰা হয়, অবজাৰ্ভ কৰা হয়। আমি সকলোৱে জানো 2 অক্টোবৰ মহাত্মা গান্ধীৰ জন্ম দিৱস হিচাপেও। 3 অক্টোবৰ ৱৰ্ল্ড নেচাৰ ডে। চ' এই ডেটো কিয় অবজাৰ্ভ কৰা হয়? এৱেৰনেছ ক্ৰিয়েট কৰাৰ কাৰণে টুৱাৰ্ডছ নেচাৰ। চ' আমি হিউমেন বিংছ মানুহে কি কৰিছোঁ, আমাৰ নেচাৰটো ডেষ্ট্ৰাকশ্যন মানে ডেষ্ট্ৰয় কৰিছোঁ, নষ্ট কৰি আছোঁ। সেইটো যাতে আমি নকৰোঁ আৰু নেচাৰটো যাতে আমি প্ৰিজাৰ্ভ কৰোঁ, তাৰ কাৰণে 3 অক্টোবৰটো ৱৰ্ল্ড নেচাৰ ডে হিচাপে অবজাৰ্ভ কৰা হয়। 4 অক্টোবৰ ৱৰ্ল্ড এনিমেল ডে। চ' এই দিনটো কি এনিমেল ৰাইটছ আৰু এনিমেল ৱেলফেয়াৰৰ কাৰণে কি কৰা হয়, প্ৰত্যেক বছৰে 4 অক্টোবৰত ৱৰ্ল্ড এনিমেল ডে হিচাপে চেলিব্ৰেট কৰা হয়। 5 অক্টোবৰ ৱৰ্ল্ড টিচাৰ্ছ ডে। চ' এইটো ৱৰ্ল্ড টিচাৰ্ছ ডে, আৰু আমি জানো আমাৰ ইণ্ডিয়া টিচাৰ্ছ ডে কেতিয়া হয়, 5 ছেপ্টেম্বৰ। কিন্তু এইটো ৱৰ্ল্ড টিচাৰ্ছ ডে এইটো কেতিয়া আছে, 5 অক্টোবৰ। আৰু এই ডেটো আমি সকলোৱে জানো কি যে টিচাৰ্ছবোৰক এটা অনাৰ কৰাৰ কাৰণে তেওঁলোকৰ যিটো এফৰ্ট, তেওঁলোকে যিটো আমাৰ কাৰণে এটা অপৰচুনিটি ক্ৰিয়েট কৰে, সেই অপৰচুনিটি আমাৰ ক্ৰিয়েট কৰাৰ কাৰণে বা টিচাৰ্ছবোৰৰ যিখিনি আমাৰ লাইফত যিটো এটা কণ্ট্ৰিবিউশ্যন আছে তাক অনাৰ কৰাৰ কাৰণে ৱৰ্ল্ড টিচাৰ্ছ ডে 5 অক্টোবৰত অবজাৰ্ভ কৰা হয়। 10 অক্টোবৰ নেশ্যনেল পোষ্ট ডে ইণ্ডিয়া। চ' এইটো ইণ্ডিয়াত আমি কি পোষ্ট ডে, যিটো পোষ্ট মানে ডাকঘৰ যিটো আমি ডাক ব্যৱহাৰ কৰোঁ, সেই ডেটটো হিচাপে চেলিব্ৰেট কৰা হয় 10 অক্টোবৰ। নেশ্যনেল পোষ্ট ডে চেলিব্ৰেটেড অন October 10 every year and it is extension of the World Post Day which is celebrated on October 9. Actually কি হয়, October 9ত ৱৰ্ল্ড পোষ্ট ডে চেলিব্ৰেট কৰা হয়, আৰু আমি ইণ্ডিয়াত 10 অক্টোবৰ নেশ্যনেল পোষ্ট ডে হিচাপে চেলিব্ৰেট কৰোঁ। আৰু এই পোষ্টেল ইণ্ডিয়া নেশ্যনেল পোষ্টেলটো কি 150 ইয়াৰ্ছৰ অ'ভাৰ মানে 150 বছৰৰ পৰা কি পোষ্ট চলি আছে আমাৰ ভাৰতত। আৰু সেইটো মানে কি যিটো ৰোল প্লে কৰে ডাকঘৰে বা পোষ্টে, যিটো কি ৰোল প্লে কৰে, সেই ৰোলটো কি এটা ৰিকগনাইজেশ্যন দিয়াৰ কাৰণে নেশ্যনেল পোষ্ট ডে 10 অক্টোবৰত চেলিব্ৰেট কৰা হয়। চ' আপোনালোকে সকলোৱে মনত ৰাখিব, October 9ত ৱৰ্ল্ড পোষ্ট ডে হয়, আৰু October 10ত আমাৰ ইণ্ডিয়াত নেশ্যনেল পোষ্ট ডে হিচাপে চেলিব্ৰেট কৰা হয়। 13 অক্টোবৰ ৱৰ্ল্ড ডে ফৰ নেচাৰেল ডিজাষ্টাৰ ৰিডাকশ্যন। চ' নেচাৰেল যিবোৰ ডিজাষ্টাৰ হয়, নেচাৰেল কেলামিটিজ যিবোৰ আছে, সেই কেলামিটিজবোৰ আমি কেনেকুৱাকৈ ডিজাষ্টাৰবোৰ কেনেকুৱাকৈ কমাব পাৰোঁ, সেইটো এনকাৰেজ কৰা হিচাপে কি 13 অক্টোবৰটো ৱৰ্ল্ড ডে ফৰ নেচাৰেল ডিজাষ্টাৰ ৰিডাকশ্যন ডে হিচাপে অবজাৰ্ভ কৰা হয়। 16 অক্টোবৰ ৱৰ্ল্ড ফুড ডে। চ' এইটো ইম্পৰ্টেণ্ট ফুড ডে। So World Food Day was launched in 1945. So এইটো 1945ৰ পৰাই World Food Day টো অবজাৰ্ভ কৰি অহা হৈছে। The reason World Food Day was created was to celebrate the launch of United Nations Food and Agricultural Organization. So এই 16 অক্টোবৰত কি ইউনাইটেড নেশ্যনে ফুড আৰু এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যন এটা লঞ্চ কৰিছিলে, আৰু সেই তেতিয়াৰ পৰাই কি হৈছে ৱৰ্ল্ড ফুড ডে 16 অক্টোবৰৰ পৰা অবজাৰ্ভ কৰি অহা হৈছে। 17 অক্টোবৰ ইণ্টাৰনেশ্যনেল ডে ফৰ দি ইৰাডিকেশ্যন অফ পভাৰ্টি। চ' আমি জানো এইটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ চাৰিওফালে পভাৰ্টি যিটো দৰিদ্ৰতা আছে, সেই দৰিদ্ৰতাটো দূৰ কৰাৰ কাৰণে বিশেষকৈ আমাৰ ভাৰতত চ' বহুত মানুহ এতিয়াও দৰিদ্ৰ ৰেখাৰ তলত আছে, পভাৰ্টি বিলো পভাৰ্টি লাইন আছে, আৰু সেই পভাৰ্টিটো ৰিডিউচ কৰাৰ কাৰণে, ইৰাডিকেট কৰাৰ কাৰণে 17 অক্টোবৰত ইণ্টাৰনেশ্যনেল ডে ফৰ দ্য ইৰাডিকেশ্যন অফ পভাৰ্টি অবজাৰ্ভ কৰা হয়।
31st October National Integration Day. It India hoy. So National Unity Integration Day duta ekeloge pore. Yes, agot Unity Day asile azikali itu change kori Integration Day buli kora hoise. So National Unity Day Rashtriya Ekta Divas buli koa hoy is celebrated in India on 31st October. It was introduced by the government of India in 2014. So National Integration Day or National Unity Day 2014 or praki mane government of India introduce korisil. This day is celebrated to mark the birth anniversary of Sardar Vallabhbhai Patel. Aro Vallabhbhai Patelor birth anniversary to celebrate kora karne ki 31st October to National Integration Day hisabe celebrate kora hoy. Itu important hoy. Itu question ahise UPSC. So National Integration Day 31st October. Tente azilo ekhiniye. Next episode or next video aku apnalokok log pam. Tetialoke stay safe, stay home. Thank you for watching.